আমি এইদৰে শিৱসাগৰত কালেকশ্যন তুলি পেলাই ৰাইজৰ সংগ্ৰহ কৰি এইদৰে আমি যাবলৈ ওলাইছোঁ আৰু জুবিন দাক স্মৰণ কৰি ক্ষেত্ৰত এইদৰে ওলাইছোঁ। ৰাতিপুৱা শিৱসাগৰত আমি এটি ফটো তোলোঁ আৰু ৰাইজৰ দল শিৱসাগৰ সমিতিৰ সভাপতি ডাঙৰীয়াক লগ কৰোঁ। তাৰপিছতে আমি ক'ত বানপানী হয় এইটো আমি উজনি অসমৰ বিভিন্ন জিলাত বানাক্ৰান্ত হৈ থকা ৰাইজৰ বাবে এইদৰে আমি পইচা সংগ্ৰহ কৰিছিলোঁ আৰু সেই টকাৰে আমি এইদৰে এটা টোপোলা আমি 120টা টোপোলা বনাইছোঁ আৰু এটা টোপোলাত কি আছে আমি জনাইছোঁ। প্ৰথমে এইটো হ'ল শিশু খাদ্যটো শিশু যিহেতু সকলো চেঞ্চিটিভ হয়, শিশুক আমি প্ৰায় প্ৰাধান্য দিব লাগিব। এয়া শিশু খাদ্য আছে এটা টোপোলাত উন্নত মানৰ। তাৰপিছত মহিলাৰ কাৰণে চেনিটেৰী পেড আছে, মেগী 2 পেকেট, ইনষ্টেণ্ট ফুড, লগতে কাপোৰ ধোৱাৰ বাবে চাৰ্ফ, মহ খেদাৰ বাবে কিলাৰ ধূপ, তাৰপিছত ব্ৰাছ আৰু কলগেট, তাৰপিছত বিস্কুট 1 পেকেট, চাবোন আৰু নতুন কাপোৰ এযোৰ। এইদৰে এটা টোপোলা আৰু এইদৰে আমাৰ 120টা টোপোলা কৰিছোঁ। আৰু এইফালে আছে কাপোৰ, পানী, বিভিন্ন ধৰণৰ বস্তু। ধন্যবাদ। আমি এইখন গাড়ীত বান সাহায্য বিতৰণৰ বাবে ব্যৱহাৰ কৰোঁ আৰু 13জন মানুহ বয় বস্তুৰ সৈতে বান সাহায্যৰ সৈতে আমি ৰাওনা হওঁ। এয়া আমি আজি শিৱসাগৰলৈ যাম ৰাতি আৰু এইদৰে আমি 120টা বেগ আছে, 120টা আৰু এটাত এইদৰে আপোনাৰ চেৰেলেক, তাৰপিছত ORS, তাৰপিছত বেবি ফুড, তাৰপিছত বেবি ফুড বিস্কুট, বেবি ফুড, তাৰপিছত আৰু এই কাপোৰ 2খনকৈ বস্ত্ৰ কাপোৰ। ঠিক আছে। আমি চন্তক নেপালী সুঁতিত আছোঁ আৰু ইয়াতে মানুহ মৃত্যুবৰণ হৈছিল, বহুত মানুহৰ মৃত্যুবৰণ হৈছিল ইয়াতে। আৰু এইখন টেংকাৰ, এই টেংকাৰ গাড়ীখন দেখিছে আপুনি কেইদৰে পোত খাই গৈছে। প্ৰায় 30 ফুটলৈকে পানী উঠিছিল, 30 ফুটলৈকে পানী উঠিছিল। এয়া মই আছোঁ শিৱসাগৰত, য'ত আটাইতকৈ মানুহ মৰিছে তাত আছোঁ। এই ঠাইখিনিত এইখন গাঁৱত সম্পূৰ্ণ প্ৰায় মানুহ মৰিছে, এইখনত মানুহ মৰিছে প্ৰায়। আৰু এইখন আপোনাৰ নাজিৰা সমষ্টিৰ এলেকাৰ গাঁও হয়। এয়া আমি নেপালী সুঁতিত আছোঁ, শিৱসাগৰ জিলাৰ নেপালী সুঁতিত। কি বিধ্বস্ত পৰিৱেশ। এইটো হৈছে দিখৌ নদী আৰু এই দিখৌ নদীৰ বাৰণী প্ৰাণীয়ে প্ৰায় ওপৰলৈ, এই গাছৰ ওপৰলৈ উঠাইছে আৰু এইদৰে গোটেই থহাই লৈ আহিছে। আৰু ইয়াতে টেংকাৰ চেংকাৰ চব লৈ আহিছে দিখৌ নদী। আৰু এই দিখৌ নদী থহাই লৈ আহিছে। ইয়াতে প্ৰায় 20জনমান মানুহ মৰিছে ইয়াত এইখিনিত। আপোনালোকৰ লগত দেখা দিবলৈ আহিলোঁ। গোপাল তাতে দিয়া হৈছে কি তোক পইচাটো দিয়া নাই না, পইচাটো তাৰমানে মই বেলেগ চিন্তা কৰিছিলোঁ। আপোনালোকে পৰিৱেশটো নহ'ল আৰু
অলপ হাতৰ পাছৰ কাৰণে দিছোঁ দেই বেছিকৈ দিব লাগিছিল নোৱাৰিম সেই বাইদেউটোক মাতি দিয়াচোন এই সিটো বাইদেউ হ'ব দি দিব দেই কোনটো এই সিটো মোৰ গাঁৱৰে হয় গোটেইখিনি চিনি নাপাওঁ এইয়া ছোৱালীজনী আহিছে তাইৰ নামি আহিছে তাইক দি এইটো লগ দাদা এইটো দি দিওঁ তাইক দি দিওঁ মেগী আনি দিছে তহঁতি বনাই খাবি দেই ইমান বাচ্চাৰ কাৰণে চেৰেলেক আছে কৰিবলৈ গুৱাহাটীৰ পৰা আহিছে গুৱাহাটীত আমি ৰঙিয়াৰ পৰা আহিছোঁ ৰঙিয়াৰ পৰা আহিছে ঠিক আছে প্ৰভু আহো হা